নগাঁও জিলা বাছ শ্ৰমিক সন্থা আৰু বাছ মালিক সন্থাৰ সংবাদমেল ৰাষ্ট্ৰীয় ঘাইপথত ইভি ৰিক্সা চলাচল বন্ধ কৰাবৰ বাবে সংবাদমেল সম্বোধন কৰে নগাঁও জিলা বাছ শ্ৰমিক সন্থা আৰু বাছ মালিক সন্থাৰ। নগাঁৱত অত্যাধিক পৰিমাণৰ ইভি ৰিক্সা ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰাৰ পাছতে বাছ আৰু মেজিকসমূহৰ যাত্ৰীৰ পৰিমাণ কমি যোৱাৰ অভিযোগ সন্থাটোৰ। এই প্ৰসংগত নগাঁও জিলা আয়ুক্ত আৰু পৰিবহণ বিষয়াক লিখিত আবেদন প্ৰদান কৰাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে। উপায়ন্তৰ হৈ অহা 25 তাৰিখৰ পৰা নগাঁও জিলা শ্ৰমিক সন্থা আৰু বাছ মালিক সন্থাই অনিৰ্দিষ্ট কাললৈ কৰ্মবিৰতি পালন কৰাৰ কথা উল্লেখ কৰে সংবাদমেলত। হয়, আজি অতি দুখেৰে জনাব বিচাৰিছোঁ যে আজি কিছুদিনৰ পৰা আমাৰ যিখিনি মই আচলতে বাছ মালিক সন্থাৰ ফালৰ পৰাহে আহিছোঁ। যিখিনি আমাৰ শ্ৰমিক বন্ধুসকল আছে, যিখিনিৰ ওপৰত আমি সম্পূৰ্ণ দায়িত্ব দি গাড়ীবোৰ চলাই থাকোঁ, আজি তেওঁলোকৰ ঘৰ নচলা নিচিনা এটা অৱস্থা হৈছে। কিয়নো যিবোৰ ইভি ৰিক্সা বৰ্তমান সকলোৰে চকুৰ আগত দেখি থাকে, 3জনীয়া ৰিক্সাত 9জন 10জন মানুহ লৈ তেওঁলোক য'ত ত'ত ঘূৰি ফুৰে। সেই ৰিক্সাখিনিৰ ইমানেই উপদ্ৰৱ হৈছে যে নগাঁও টাউনৰ পৰা যিহেতু আজি ডাঙৰ বাছখিনি বাইপাছলৈ দিয়া হ'ল, দিয়াৰ পিছত সেইখিনি ৰিক্সাৰ প্ৰথম দায়িত্ব আছিলে নগাঁও টাউনৰ পৰা বাইপাছলৈকে মানুহখিনিক গন্তব্যস্থানত বেলেগ গাড়ীৰ লগত কানেক্টিং কৰোৱা। কিন্তু তেওঁলোকে সেইবোৰ প্ৰশাসনৰ কোনো ধৰণৰ নীতি নিয়ম নমনাকৈ তেওঁলোকে লংকা, হোজাই, ইফালে লাহৰীঘাট, যিকোনো ডাঙৰ যিবোৰ হাইৱে আছে, হাইৱেত তেওঁলোকৰ কোনো ধৰণৰ অনুজ্ঞাপত্ৰ নোহোৱাকৈ তেওঁলোকে সেইবোৰ জেগাত মুভমেণ্ট কৰি আছে। আৰু গোটেই বিষয়ৰ ওপৰত অলৰেডি কলিয়াবৰত তেনেকুৱা ধৰণৰ কিছুমান জিলা পৰিবহণ বিষয়াৰ ফালৰ পৰা ষ্টেপ লৈছে। কিন্তু আমাৰ নগাঁও কামপুৰ, নগাঁও লংকা, নগাঁও হোজাই এই ৰাস্তাটোৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। সেই বিষয়ত আমি শ্ৰমিক সন্থা আৰু বাছ মালিক সন্থা একত্ৰিত হৈ যোৱা 15 তাৰিখে আমি সন্মানীয় আয়ুক্ত মহোদয়ক আমি এখন আবেদন কৰিছিলোঁ। এই বিষয়ত তেওঁ এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰক বা দ্বিতীয় তেওঁলোকে ইনষ্ট্ৰাকশ্যন দিয়ক, যাতে তেওঁলোকে দ্বিতীয়ৰ ফালৰ পৰা এইটো ষ্টেপ লওক পৰিবহণ বিভাগৰ ফালৰ পৰা। আৰু সেই মৰ্মে আমি পৰিবহণ বিভাগকো এখন মেমৰেণ্ডাম আমাৰ ফালৰ পৰা দিলোঁ। কিন্তু আজি এসপ্তাহ দিন উকলি যোৱাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা তেওঁলোকে গ্ৰহণ নকৰিলে। তাৰ পৰিপ্ৰেক্ষিতত যিহেতু আমাৰ বাছৰ খৰচ, মেইনটেনেঞ্চ, তেল এইখিনিতো আমাৰ নোলায়েই, তাৰ উপৰি শ্ৰমিকসকলৰ যিটো নিম্নতম মজুৰি সেই পইচাটো দিবলৈও আমি অসমৰ্থ হৈ পৰিছোঁ। যাৰ পৰিপ্ৰেক্ষিতত শ্ৰমিকসকলে যিহেতু নিজেই গম পাইছে যে আমি পইচাটো ঘটি আনি দিলেহে মালিকে আমাক দিব পাৰিব, সেই পৰিপ্ৰেক্ষিতত আজি গোটেই শ্ৰমিক সন্থা একত্ৰিত হৈ এটা সিদ্ধান্তত আহিছে যে যদি প্ৰশাসনে এই বিষয়ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে, তেনেহ'লে অহা 25 তাৰিখৰ পৰা নগাঁৱত যিবোৰ ডাঙৰ বাছ, বিশেষকৈ হোজাই, লংকা, মৈৰাবাৰী বা এনেকুৱা অঞ্চলত যোৱা আল্ট্ৰা বাছ, সেই আল্ট্ৰা বাছবোৰ মানে আৰু লগতে যিবোৰ মেজিক, 4চকীয়া মেজিক জাতীয় যিবোৰ বাহন আছে, সেই বাহনবোৰ সম্পূৰ্ণৰূপে তেওঁলোকে তাত শ্ৰমদান নিদিব। তাৰমানে আল্টিমেটলি মালিকসকলেও চলাব নোৱাৰিব। হয়, তাৰ পৰিপ্ৰেক্ষিতত সাধাৰণ জনতাই অসুবিধাৰ সন্মুখীন হ'ব। আৰু অতি দুখেৰে জনাওঁ, এখন ইভি ৰিক্সাত ছিট কেপাচিটি হ'ল 3জন, কিন্তু তাত তেওঁলোকে 9জন 10জন মানুহ লৈ যায়। এটা নেশ্যনেল হাইৱেত ইমান হাই স্পীডত গাড়ী, ট্ৰাক, বাছ বাদেই দিলোঁ বাৰু, ট্ৰাক চলি থাকে। তাৰ আগত যদি তেনেকুৱা ধৰণৰ এখন বাহনৰ কিবা কাৰণত দুৰ্ঘটনা হয়, তেনেহ'লে এজনো মানুহ নাবাচিব। তেতিয়া কিন্তু জগৰীয়া জিলা প্ৰশাসন হ'ব, তেতিয়া শ্ৰমিক সন্থাও নহয়, বাছ মালিক সন্থাও নহয়। গতিকে সকলোৰে হৈ মই গোটেই বিষয়টো জিলা প্ৰশাসনক জনাব বিচাৰিছোঁ, লগতে পৰিবহণ বিষয়াকো জনাব বিচাৰিছোঁ। ইয়াৰ ওপৰত এটা দৃষ্টান্তমূলক ব্যৱস্থা লওক আৰু অতি সোনকালে এটা সুস্থিৰ সিদ্ধান্তত উপনীত কৰক, যাতে সকলো সমিল মিলৰ মাজেৰে চলি থাকিব পাৰে।